आज से असम में मुख्यमंत्री आत्मनिर्भर योजना की औपचारिक शुरुआत की है। खानापारा वेटनरी खेल मैदान में आयोजित कार्यक्रम में 25,064 उद्यमियों को पहली किस्त के तौर पर 75,000 रुपए अनुदान के तौर पर दिए जा रहे हैं। चयनित उद्यमियों को 2 साल में 5 लाख की राशि दी जाएगी और वहीं 3 दिन की ट्रेनिंग के बाद फिर से 25,000 दिए जाएंगे। बेरोजगारी समस्या के समाधान के लिए असम सरकार ने यह पहल की है और इस योजना की अनुमानित लागत 510 करोड़ रुपए है। मुकली करे এইটোৱে হৈছে আমাৰ মাজত ডিফাৰেন্স। মধ্যবিত্ত পৰিয়াল আৰু আমাৰ মাজত থকা দুখীয়া পৰিয়ালসকলে ভাবে যে চাকৰি এটা পালো আমি আৰু নিশ্চিত হলো। ময়ো মানো চাকৰি এটা পালো আমি নিশ্চিত হলো। কি নিশ্চিত হলো? মাহৰ দৰমহাটো আমি নিশ্চিত হলো। কিন্তু ভাল উদ্যোগ আৰু ভাল ব্যৱসায় যদি কৰিব পাৰো তেনেকুৱা মাহৰ দৰমহা পোৱা 10 জন লৰাক মই নিজে চাকৰি দিব পাৰো। তেনেকুৱা ধৰণে আমি আগবাঢ়ি যোৱাৰ ক্ষমতা আমাৰ মাজত আছে আৰু এই ক্ষমতাৰ আমি যদি সৎ প্ৰয়োগ কৰিব পাৰো আমাৰ জীৱনক কোনেও ৰুদ্ধ কৰিব নোৱাৰে। মই পুনৰবাৰ আপোনালোকক অভিনন্দন জনাইছো। আজিৰ বেংক ড্ৰাফ্টখিনি বিতৰণৰ বাবে আমি কেইটামান সৰু নিয়ম কৰিছো। আপোনালোকে যাতে সকলোৱে সহযোগিতা কৰে। আমাৰ বিষয়াসকলে আপোনালোকক ক'ব যে কেইবাটাও জাগাত স্থানত আপোনালোকে যাতে সুন্দৰভাৱে বেংক ড্ৰাফ্টখন ল'ব পাৰে। সমষ্টি ৱাইজ আমি এটা প্ল্যান কৰিছো। এই প্ল্যানিংটোৰ বিষয়ে আপোনালোকক মোৰ বক্তব্য শেষ হোৱাৰ পিছতে আপোনালোকক জনাব। এটা সমষ্টিত 200 জন ল'ৰা ছোৱালী প্ৰায় এই আঁচনিৰ বাবে নিৰ্বাচিত হৈছে। 200 জন ল'ৰাই লাইন পাতি বেংক ড্ৰাফ্ট লৈ সহি কৰোতে যদি 3 মিনিটকৈ লাগে আমাক 600 মিনিটৰ প্ৰয়োজন হ'ব। অৰ্থাৎ 5-6 ঘণ্টাৰ আমাৰ প্ৰয়োজন হ'ব। কৰবাত 3-4 ঘণ্টাৰ প্ৰয়োজন হ'ব। সেইবাবে মই আপোনালোকক দীঘলীয়াকৈ ক'ব নোখোজো যাতে সন্ধিয়া 5 বজাত বা 4 বজাত আপোনালোকে উভতি যাব পাৰে। কাৰণ এজনে বেংক ড্ৰাফ্টখন পালেও শেষজনে বেংক ড্ৰাফ্টখন নোপোৱালৈকে আমি ইয়াত ৰখিয়ে থাকিব লাগিব। সেইকাৰণে মই আহ্বান জনাম কোনে আগত পায় তাৰ বাবে চিন্তা কৰিব নালাগে। সকলোৰে বাবে বেংক ড্ৰাফ্ট আছে, সকলোৱে লৈ যাব। শেষৰজনৰ হলেহে আপোনালোক যাব পাৰিব। সেইকাৰণে সুন্দৰ শৃংখলাৰ মাজেৰে আপোনালোকে এই কাম ফেৰা সমাপন কৰিব। আৰু পুনৰবাৰ আপোনালোকক মই অনুৰোধ কৰিম যে আপোনালোকক আমাৰ বিষয়াসকলে যোগাযোগ কৰিব। 3 দিনৰ প্ৰশিক্ষণ। কোনে কোনে ইতিমধ্যে প্ৰশিক্ষণ ললে হাত দাঙক। প্ৰায়বিলাকে প্ৰশিক্ষণ ললে। যিসকলে প্ৰশিক্ষণ লোৱা নাই তেওঁলোকক এই মাহৰ ভিতৰতে আমি প্ৰশিক্ষণ দিম আৰু পৰৱৰ্তী 25,000 টকা কোন তাৰিখে পঠাই দিম? 10 নৱেম্বৰ। মই ডেটটো নোচোৱাকৈ কৈছো। যদি ৰবিবাৰ হয় তেতিয়াহ'লে 11 নৱেম্বৰ হৈ যাব। হা, পিছত আৰু নকব। কিন্তু মই নেদেখাকৈ ক'লো। ভাষণত কৈ থাকোঁতে ডেটটো মনত আহিল মই কৈ দিলো। কাৰণ 10 তাৰিখে আমি অৰুণোদয়বিলাক পঠাওঁ। সেইকাৰণে 10 তাৰিখটো মূৰত থাকেই। সেইকাৰণে 10 তাৰিখটো কৈ দিলো। কিন্তু 10 তাৰিখটো যদি কিবা কাৰণত ৰবিবাৰ বা 4th Saturday হয় তেতিয়াহ'লে 11 তাৰিখে পাব। এই কথাখিনিকে কৈ পুনৰ এবাৰ আপোনালোকক ধন্যবাদ আৰু অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি, ভাৰত মাতা কি জয়। কেতিয়াবা প্ৰশ্ন হয় যে এই লোন পালে আমি চাকৰি